نحمده ونصلي على رسوله الكريم أما بعد أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم وإنه لحب الخير لشديد أفلا يعلم إذا بشر ما في القبور وحصل ما في الصدور মই সূৰা আদিয়াতৰ 3টা আয়াত পঢ়িছো 8, 9, 10 ইয়াৰ ওপৰতে আজি আপোনালোকৰ আগত মই দুআষাৰ কম সূৰা আদিয়াতৰ ওপৰত। প্ৰথমতে কৈছে আৰু মানুহ তাৰ ধন সম্পত্তিৰ প্ৰেমত অতিকৈ আসক্ত। 9 নম্বৰত কৈছে সি নাজানে যেতিয়া কবৰত যি আছে বিচাৰি উলিওৱা হ'ব। আৰু 10ত কৈছে আৰু অন্তৰত যি আছে তাৰ সত্যতা সাব্যস্ত হ'ব। প্ৰথমতে আপোনালোকক কৈ লওঁ তাৰ্তিব বিন নুজুলৰ ধাৰাবাহিকতা অনুসৰি 14তম সূৰা আৰু তাৰ্তিব ফিল মুছাহাফৰ ধাৰাবাহিকতাৰ বিন্যাস অনুযায়ী 100 নম্বৰ সূৰা। মক্কী যুগৰ আৰম্ভণিতে নাজিল হয়। 100 আয়াত 100 নম্বৰ সূৰা আয়াত 11 মক্কী সূৰা। আদিয়াত মানে হৈছে যি ঘোঁৰাই ঊৰ্ধ্ব চাপত দৌৰে। সূৰাটিৰ আন এটা নাম হ'ল ফাৰ্চ অৰ্থ ঘোঁৰা। মুখ্য বিষয়বস্তু হ'ল 1. যুদ্ধক্ষেত্ৰত ঘোঁৰাৰ ভূমিকা, 2. সম্পদৰ প্ৰতি মানুহৰ আকৰ্ষণ, 3. চিত্ৰিত কৰিছে কিয়ামতৰ দিন। এতিয়া আমি চাম ইয়াৰ শান এ নুজুল, কি প্ৰেক্ষাপটত এই সূৰাটো নাজিল কৰা হৈছিল। যি সময়ত সূৰা নাজিল হৈছিল সেই সময়ত মক্কী যুগ। তেতিয়া মৰু আৰৱত জুলুম, অত্যাচাৰ, অবিচাৰ, মাৰপিট, হত্যা আদিৰ এখন বাস্তৱ ছবি দেখিব পোৱা যায়। সেই যুগত মানুহৰ সামাজিক জীৱন ব্যৱস্থাত দুৰ্ভোগ আছিল। ৰাতিৰ আন্ধাৰত লুকাই এটা জাতিয়ে আন এটা জাতিক অতৰ্কিতে জঁপিয়াই পৰিছে। নাৰীসকলক বহুতকে বন্দী কৰি দাসী হিচাপে ৰাখিছিল আৰু অন্য লোকৰ সম্পদ লুটপাট কৰা দৈনন্দিন কৰ্মৰ ভিতৰত আছিল। মানৱ জীৱনৰ কোনো নিৰাপত্তা নাছিল। কোৰাণ পাকে এই বিষয়বোৰৰ ওপৰত বিশ্লেষণ কৰি তাৰ ৰহস্য আমাৰ সন্মুখত দাঙি ধৰিছে। এনে অপৰাধ সংঘটিত হোৱাৰ মূল কাৰণ আছিল পৰকালৰ প্ৰতি উদাসীনতা আৰু অবিশ্বাস। ফলত মানুহে আল্লাহে দিয়া শক্তিক ব্যৱহাৰ কৰি অন্যৰ ওপৰত জুলুম নিৰ্যাতন কৰে, আল্লাহৰ বিৰুদ্ধাচৰণ কৰিব কেৰেপ নকৰে। পৰকালৰ ওপৰত ন্যূনতম বিশ্বাস থাকিলে মানুহে এনেদৰে নিকৃষ্ট কাম কৰিব পাৰিবনে? আপোনালোকে বুৰহানুদ্দিন বিকাই আন-নাজমুদ দুৱাৰাৰ 22/210 অনুচ্ছেদ চাব পাৰে। এই সূৰাৰ কেন্দ্ৰীয় বিষয়বস্তুৰ গতিপথ যদি আপুনি চাই তেতিয়া 4টা ভাগত এই স্তৰটো ভাগ কৰিব পাৰি। 1. মানুহ যেন যুদ্ধৰ এক তেজাল ঘোঁৰা। যুদ্ধক্ষেত্ৰত তেজাল ঘোঁৰাই ভীষণ বেগেৰে দৌৰি ধূলি উৰুৱাই গতি কৰে। ঠিক তেনেকৈ মানুহৰ জীৱনত সম্পদ অৰ্জন কৰিবলৈ তেজাল ঘোঁৰাৰ দৰে হৈ পৰে। 2. মানুহৰ অকৃতজ্ঞ স্বভাৱ। চাওক, মানুহে আল্লাহৰ পৰা নিয়ামত পায়, দুনিয়াৰ পিছত এনেদৰে চলে। নিয়ামত কাৰ? আল্লাহৰ পৰা পায়, আকৌ দুনিয়াত এনেদৰে চলে, আল্লাহক স্মৰণ কৰিব লগা সময়কণো হেৰুৱাই পেলায়। তৃতীয়তে, সম্পদক মানুহে বিৰাট ভাল পায়। সম্পদৰ প্ৰতি মানুহৰ আকৰ্ষণ অত্যন্ত প্ৰবল। সম্পদক মানুহে যিমান ভাল পায় অন্য কোনো বস্তুৰ প্ৰতি সিমান আসক্ত হোৱা দেখা পোৱা নাযায়। এই স্বভাৱে মানুহক জীৱনৰ লক্ষ্যক
পোহৰাই দিয়ে। 4 নম্বৰতে বিচাৰৰ দিন পোহৰাই দিয়ে। মানুহক মনত পেলাই দিয়ে এই সূৰাটিয়ে যে য'তেই সম্পদত আসক্ত নহওক কিয় এদিন আল্লাহৰ ওচৰত যাবই লাগিব। এদিন ধন দৌলতৰ কথা পাহৰি যাব। এই সূৰাৰ মই অলপতে পঢ়ি আপোনালোকক শুনালো 8 নম্বৰ সূৰা। এই আয়াতত 8 নম্বৰ আয়াতত আল্লাহে সম্পদ মানুহৰ ৱেলফেয়াৰ বুলি কৈছে। ইয়াৰ পৰা বুজা যায় সম্পদ মূলতঃ বেয়া নহয়, সম্পদে কল্যাণ আনে, কিন্তু অবৈধ পথ যদি নহয় তেতিয়াহে, আৰু অন্যায় পথত খৰচ যাতে নকৰে। দৰাচলতে সম্পদৰ ভাল বেয়া নিৰ্ভৰ কৰে ব্যৱহাৰৰ ওপৰত। কি ধৰণে উপাৰ্জন কৰিছে আৰু কিহত ব্যয় কৰিছে তাৰ ওপৰত প্ৰতিদান পাব। ইছলামে সম্পদশালী হোৱাত বাধা নিদিয়ে। সম্পদ নহলে হজলৈ যাব কেনেকৈ? জাকাত পৰিশোধ কৰা আমল অসম্ভৱ হৈ পৰিব। অভাৱীসকলক দান কৰা, আত্মীয় স্বজনক খা খবৰ কৰিবলৈ টকা পইচা দৰকাৰ যাব কেনেকৈ যদি টকা পইচা নাথাকে? সেয়েহে সৎ পথৰে উপাৰ্জন কৰা আৰু ভাল কামত ব্যয় কৰা উচিত। কিন্তু খবৰদাৰ হাৰাম পথে উপাৰ্জন নকৰিব, য'ত ধ্বংস অনিবাৰ্য। ফখৰুদ্দিন ৰাজি আপুনি তফছিৰ 32 অধ্যায় 262 অনুচ্ছেদ চাব পাৰে। মই আপোনালোকক পঢ়ি শুনোৱা 9 আৰু 10 আল্লাহে কৈছে, যি কি নহওক যেতিয়া কবৰত যি আছে বিচাৰি ওলোৱা হ'ব আৰু অন্তৰত যি আছে তাক সত্যতা সাব্যস্ত হ'ব। আচলতে এয়া আমাৰ বাবে সাধাৰণ বাণী, সাৱধান বাণী, কিন্তু আমি বেপৰোৱা। আমাৰ ৰিজাৰেক্ট কৰিব, তাৰপিছত দুনিয়াত কৰা কাম কাজৰ একাউণ্টেবিলিটি কৰাব, জবাবদিহি কৰাব। সেইদিনা সকলো স্পষ্ট হৈ যাব। সেইকাৰণে অন্তৰৰ কপটতা মুক্ত হোৱা দৰকাৰ। দেহৰ ভিতৰৰ বাহিৰত সকলোতে স্থানত আল্লাহৰ অনুগত্য যেন বিৰাজ কৰে। আমিন সুম্মা আমিন। ইবনু কায়ুম 132 আপোনালোকে চাব পাৰে। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে নিশ্চয়